সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাতো উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস অহা 8 ডিচেম্বৰ তাৰিখৰ 2024 পৰা আৰম্ভ হ'ব। 3দিনীয়া কাৰ্যসূচীৰে এই প্ৰগ্ৰামটো আমাৰ পালিত হ'ব। তাৰ আমাৰ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নিৰ্দেশ মৰ্মে আমাৰ সমগ্ৰ কামৰূপ জিলাত 2,93,466 গৰাকী শিশু 2 টোপাল পলিঅ'ৰ প্ৰতিষেধক দিয়াৰ লক্ষ্য ধাৰ্য কৰা হৈছে। তাৰ উপৰিও আমাৰ চুবুৰীয়া আমাৰ ৰাজ্যৰ পৰা বা আমাৰ অঞ্চলৰ পৰা যিসকল শিশু আমাৰ বাছ বা অন্যান্য যান বাহনেৰে যাতায়াত কৰিব বা আমাৰ জিলাৰ মাজেদি যাব, তেওঁলোকৰ সেই আমাৰ যান বাহনবিলাকক আমি ৰখাই আমাৰ যিটো ট্ৰেনজিট পইণ্ট বুলি আমি কওঁ, ট্ৰেনজিট পইণ্টত সেই শিশুসকলক আমি যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকক আমি প্ৰতিষেধক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ কামৰূপ জিলাৰ টাৰ্গেট 2,92,466 গৰাকী। স্বাস্থ্যকৰ্মী আমাৰ 4,277 আমাৰ আছে আৰু আমাৰ 12টা ব্লক আমাৰ ডিষ্ট্ৰিক্টত আৰু লগতে 42টা আমাৰ শীতলীকৰণ কক্ষ আছে, য'ত নেকি আমাৰ পলিঅ' ভেকচিন আৰু ড্ৰপাৰটো আমাৰ মজুত কৰা হৈছে। আৰু আমাৰ বিভিন্ন আমাৰ যিখিনি যিখিনি অবজাৰভাৰ থাকে বা আমাৰ যিখিনি ব্লকত আমাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়া, লগতে অন্যান্য চিকিৎসা বিষয়া, লগতে আমাৰ স্বাস্থ্যকৰ্মীসকল আৰু আমাৰ লগতে আমাৰ NHMৰ বিষয়াসকলক লৈ আমি মনিটৰিং টিম আমি গঠন কৰিছোঁ। নমস্কাৰ। আমি জানো যে পলিঅ' আমাৰ যিটো ডিজিজ, এই ডিজিজটো মুক্ত কৰিবৰ কাৰণে ভাৰত চৰকাৰে আমাক পলিঅ' মুক্ত বুলি পেলাই, ভাৰতবৰ্ষক পলিঅ' মুক্ত বুলি পেলাই 2011 চনতে আমাক ঘোষণা কৰিলে আৰু আমি চাৰ্টিফিকেট পালোঁ ভাৰতবৰ্ষই যে পলিঅ' ফ্ৰী হ'ল। তৎসত্ত্বেও আমি আমাৰ ৰুটিন ইমিউনাইজেশ্যন যিটো টীকাকৰণ ব্যৱস্থা আছে, সেই টীকাকৰণত পলিঅ'ৰ 2 টোপাল আমি সদায় খুৱাই আহিছোঁ। তাৰ উপৰিও আমি ভাৰত চৰকাৰৰ তথা অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি পলিঅ'টো খুৱাবৰ কাৰণে আমি কিছুমান প্ৰগ্ৰেম আমাক দিয়া হয়, যেনেকৈ NID বা SNID উপদেশীয় আমাৰ যিটো প্ৰগ্ৰেম হৈছে, এই প্ৰগ্ৰেমটো SNID বুলি কয়। গতিকে SNID আমাৰ 27খন জিলাত অসমত দিয়া হৈছে। গতিকে 27খন জিলাই আমি পলিঅ' মুক্ত কৰিবৰ কাৰণে আকৌ যাতে আমাৰ মাইগ্ৰেটেড, বিশেষকৈ যিবিলাক আমাৰ নেইবাৰিং কাণ্ট্ৰি আছে, আফগানিস্তান আৰু পাকিস্তান, বেলুচিস্তান, এইকেইটাৰ পৰা আমাৰ শিশুবিলাক বা আহি পেলাই আমাক ৰোগটো দিব পাৰে বুলি আমি ভাবোঁ। সেইকাৰণে ভাৰত চৰকাৰে এইটো কাৰ্যসূচী সদায় গ্ৰহণ কৰি আহিছে, NID আৰু SNID। আৰু সেই মৰ্মে আমি সকলোকে কামৰূপ জিলাৰ 0ৰ পৰা 5 বছৰ বয়সৰ সকলো শিশুকে সামৰি এই পলিঅ' 2 টোপাল খুৱাই পেলাই যাতে পলিঅ' ফ্ৰী হৈ থাকিব পাৰোঁ। মাইগ্ৰেটেড হোৱা যিবিলাক মানুহ আহিব, সেই মানুহবিলাকে যাতে পলিঅ'টো দিলেও আমাৰ পলিঅ' ভাইৰাছটোৱে আমাৰ ল'ৰা ছোৱালীখিনিক ডিজিজটো দিব নোৱাৰে, বেমাৰটো দিব নোৱাৰে, তাৰ বাবে আমি সদায় প্ৰতিক্ৰিয়া অৱলম্বন কৰি আহিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813।
মেইল ID probhati.ahom@gmail.com